এথকত চিন্তা অহর্নিশে তোপনেতো একেই জোড়াতন দেখা পাও হত হত স্বপ্ন প্রেমিকা জ্বলি উঠে স্বপ্ন কি যে ভয়ঙ্কর আতঙ্কতে কপি উঠে মোর প্রাণ কঙ্কময় অবনেশ্বর হব পরে বিশ্ব ধ্বংস মোরে ঈশ্বতে হে কঙ্ক যেতিয়া নিদ্রিত অসহায় শিশুৰ দৰে চাৰিওফালে বেৰি ধৰে অজস্ৰ শত্ৰুৱে সেই মুহূৰ্তত দেখা পাওঁ দৈৱকীৰ গৰ্ভজাত অষ্টমে ছিন্নহীন সহস্য প্ৰজাৰ প্ৰেততে ভৰি কবলদ্ধ আদি আছে যত মানে সকলোৱে একেলগে কৰে আক্ৰমণ কি উপায়েৰে মই পাওঁ পৰিত্ৰাণ উপায় কালকেতু 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 যাকে পাতি আহে শিয়ালৰ দল ততালিকে কৰা আক্ৰমণ ৰাণীহীন নিস্তব্ধ কৰে কালকেতু য'ত নিজেই কাৰেং ৰখিয়া কি সাহেৰে ইয়ানি তাত সোমাব পিখাচ যদিও বা সোমাই পিখাচ তেন্তে তাৰ বুকু ফালি ডিঙি চেপি তুৰন্তে ৰক্ত কৰিম পান দৈৱকীৰ গৰ্ভজাতে অষ্টম সন্তানে মোৰ ফালে চাই কেনেদৰে অটহাস্য কৰিব লাগিছে সম্ভেদ সেই দুৰন্ত শিশুৰ মহাৰাজ অসুদেৱ দৈৱকীয়ে প্ৰতাৰণা কৰিছে দুৰ্ঘুৰ এইবাৰূপে নাজানো সঠিকে মুকুলৰ নন্দৰ গৃহত পলুৱাই ৰাখিছে সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান সঁচা কালকেতু নন্দৰ দুলাল কৃষ্ণ দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান তেনে বুলিয়েই কৰিছো ঠাৱৰ শুনা কালকেতু ভাবিছো সেই অঘাসুৰ বধ পলম্বকুৰ বধ অৰিষ্টকুৰ বধ সকলোতে গোপ বালকে কৃষ্ণৰে জয় আৰু সেই ইন্দ্ৰৰে যজ্ঞ ভংগ গোবৰ্ধন ধৰণ ৰাখে যত্তা দুলন যত্তা তাৰে বল বিজৰে পূৰ্ণ প্ৰকাশ এজনকৈ মোৰ সকলো সেনানায়ক শেষ হৈ গ'ল কালকেতু এইবাৰ কালকেতু সেইভাৰ দিয়ক মহাৰাজ সামান্য গোৱালৰ ল'ৰা ৰামকৃষ্ণৰ বলবিচ্য আদি হৈছে অসহ্য নহয় কালকেতু মহাৰাজ
সিহঁতকে যেনে তেনে হ'লেও মথুৰালৈ আনিব লাগিব বাৰু কালকেতু মহাৰাজ তুমি এতিয়া যোৱা লৈ অহা বন্দী বসুদেৱ আৰু অক্ৰুৰক বিবাদেশ মহাৰাজ অঘাখুৰ বকাখুৰ পতনাকে বধি দুৰন্ত কৃষ্ণই ভাবিছে নিজকে আজি মহাবলৱান বুলি গোকুলৰ গোপিনীৰ আগত পচাৰিছে তাৰেই মহিমা আৰু এই হেনো কাৰান্তকে জন্মৰ দৈৱকীৰ অষ্টম সন্তান ভাল প্ৰতিদ্বন্দ্বী মিলিল ভাগ্যত পৰাকান্ত নৰপতিময় যাৰ ভয়ত কম্পমান আকাশ পৃথিৱী বিপক্ষতাকো শুদ্ধ বালক গোৱালৰ ল'ৰা যিয়ে শুনে এই হাঁহে তথাপিতো শুদ্ধ বুলি নকৰিম ক্ষমা ময়ো চাম ভালদৰে কিমান শকতি ধৰিছে চলে বলে কিম্বা কৌশলে সংগ্ৰামে হত হয় যদি দুষ্ট কুলংগাৰ তেন্তে বিশ্ব মোৰে অধীন সেনেহৰ ভগিনী মোৰ ৰাক্ষসী দৈৱকী তাৰেই পুত্ৰ হাই মৃত্যু দন্ত হ'ব মোৰ বুজিলো নিশ্চিত আজি দৈৱ বলৱান নহ'লে ন শত শত পোহৰি বেষ্টিত অন্ধকাৰ প্লাৱন ধুমুহা ভেদি নিৰ্ভয়ে কৃষ্ণকে লুকুৱাই থব পাৰে বন্দী বসুদেৱে ষড়যন্ত্ৰ তলে তলে গুপ্ত ষড়যন্ত্ৰ সকলোৱে বিচাৰিছে আজি কংকৰে মৰণ বসুদেৱ দৈৱকীৰ অষ্টম সন্তান এতিয়াও জীৱিত তাৰ ভয়ত মহাৰাজ কংসকি কম্পমান এই প্ৰতাৰক বিশ্বাসঘাতক বসুদেৱ প্ৰতাৰকো নহয় বিশ্বাসঘাতকো নহয় হা? প্ৰতাৰণা বিশ্বাসঘাতকতা কৰিছা তুমি কংসই তোমাৰ প্ৰত্যেক সন্তান জন্মৰ মুহূৰ্ততে মোৰ হাতত অৰ্পণ কৰিম বুলি তুমি প্ৰতিজ্ঞা কৰিছিলা এতিয়া কোন নীতিমতে সেই প্ৰতিজ্ঞা ভংগ কৰিলা বসুদেৱ নীতি বসুদেৱ তোমাৰ মুখত নীতিৰ কথা শুনিলে হাঁহি উঠে কংস অনীতিৰ প্ৰধান পৃষ্ঠপোষক তুমি কোন অধিকাৰত মোৰ পৰা নীতি বিচাৰিছা তথাপি কওঁ শুনা মই প্ৰতিজ্ঞা পালিবলৈ প্ৰস্তুত আছিলোঁ ছয় পুত্ৰক প্ৰতিজ্ঞা ৰক্ষা কৰি তোমাৰ হাতত যমৰ হাতত সমৰ্পণ কৰিছোঁ তাৰে পাছত সঁচাকৈ কন্যা সন্তান জন্মিছিলে তুমি কি দেখিছিলা মই সকলো বুজিব পাৰিছো
মায়াবিদ্যাৰ বলত প্ৰহৰী সকলৰ চকুত ধূলি দি তুমি যি ষড়যন্ত্ৰ কৰিছা ভাবিছো বসুদেৱ যে মই কন্যা সন্তান পাইছিলো এই সন্তান তুমি ক'ত পাইছিলা কংস সেই শিশু কন্যা আছিল নন্দৰাণী যশোদা দৈৱকীৰ অষ্টম সন্তানৰ বিনিময়ত আনি সেই কন্যাক ৰাক্ষস বসুদেৱে অসুৰ কংসৰ তৃপ্তি সাধন কৰিছে কিয় এনে বিশ্বাসঘাতক কৰিল বসুদেৱ ভাবিছা বসুদেৱ ভাবিছা কংস তুমি জানো মোক বিশ্বাস কৰিছিলা শত সহস্ৰ প্ৰহৰী বেষ্টিত কাৰাগাৰত বন্দী কৰি থৈ তুমি এই জানো মোক বিশ্বাসঘাতক হ'বলৈ বাধ্য কৰোৱা নাই তোমাৰ মইমতী শাসনে আজি ৰাজভক্ত মোক বিদ্ৰোহী কৰি তোলা নাই প্ৰবঞ্চক ৰজাৰ প্ৰজাইহে বিশ্বাসঘাতকতা কৰে অত্যাচাৰত প্ৰপীড়িত প্ৰজাইহে ৰাজশক্তিৰ বিৰুদ্ধে বিদ্ৰোহৰ অগনি জ্বলায় এই কথা ধ্ৰুৱ সত্য এতিয়াও তুমি মোক ধন্যবাদ দিয়া কুকুৰক টুকুৰা টুকুৰ কৰি ভাগ কৰি দিয়া নাই ক্ষমা কৰিবা ৰাজা তোমাৰ কথা মই স্বীকাৰ কৰিব নোৱাৰিলো জীৱন মৰণৰ গৰাকী তুমি নোহোৱা বসুদেৱ ৰজাৰ ওপৰতো ৰজা আছে বিচাৰকৰো বিচাৰ কৰোতা আছে অখাৰ শক্তি দৰ্প নকৰিবা কংস লাজ লগা নাই আজি এক সামান্য শিশুৰ লগত তোমাৰ প্ৰতিদ্বন্দিতা তথাপিও বসুদেৱ নাভাবিবা কংস পৰাস্ত বুলি বাৰু তোমাৰ সকলো দুখ মই ক্ষমা কৰি দিলো কালকেতো মহারাজ বন্দী বসুদেৱৰ শিকলি খুলি দিয়া এই অপ্ৰত্যাশিত ৰাজ অনুগ্ৰহৰ কাৰণ কি গোকুলৰ পৰা ৰামকৃষ্ণক আনি দিব লাগে অসম্ভৱ কংস ৰাজমুকুটৰ পুৰস্কাৰ কোনো প্ৰয়োজন নাই ভাবিছো বসুদেৱ কংসৰ অনুগ্ৰহ কংসৰ ৰাজমুকুট আৰু মথুৰাৰ সিংহাসন তোমাৰ লোভ নেদেখাবা কংস লোভ দেখাই ধ্বংসৰ পথলৈ নমাই নিনিবা বসুদেৱ ব্যক্তিগত সুখ ভোগৰ নিমিত্তে বসুদেৱে স্বৰ্গৰ সিংহাসনো নিবিচাৰে মোৰ নিচিনাই দুৰ্ভগীয়া মথুৰাৰ লক্ষ লক্ষ প্ৰজাই স্ব অধিকাৰৰ পৰা বঞ্চিত তোমাৰ মত গৰ্ব স্বাৰ্থান্ত অনাৰ্য ৰাজ বিষয়াসকলৰ অত্যাচাৰত জৰ্জৰিত হৈ কঁপিব ধৰিছে মোক বশ কৰি মোৰ সহায়েৰে তোমাৰ প্ৰতিদ্বন্দ্বীক নিধন কৰি তোমাৰ কুশাসন যুগমীয়া কৰিব বিচাৰিছা নহয়নে কংস সপোনতো তেনে এখা নকৰিবা কংস পুনৰ কাৰাগাৰলৈ যাব লাগিব একেবাৰে নহয় তাতে তেল তেলকৈ জীৱন শেষ কৰিব লাগিব কাৰাগাৰলৈ ভয় দেখাইছ তোমাৰ অধীনত সমগ্ৰ মথুৰাই যেন কাৰাগাৰ যি ঠাইত এষাৰ মুখ ফুটাই কথা ক'ব নোৱাৰি যি ঠাইত মানুহ নিজ জন্মগত স্বাৰ্থৰ পৰা বঞ্চিত সিনো আকৌ কাৰাগাৰ নহয় কি বৃহৎ কাৰাগাৰৰ পৰা ক্ষুদ্ৰ কাৰাগাৰত পচিব লাগিব এইখিনিয়েইতো ব্যৱধান কালকেতো বলা কালকেতো লৈ বলা কাৰাগাৰ বসুদেৱ দৈৱকীৰ পৰম পবিত্ৰ তীৰ্থস্থান
ৰাম কৃষ্ণক গোকুলৰ পৰা মই আনি দিম মহাৰাজ। পাৰিব পাৰিম মহাৰাজ। পাৰিব অক্কুৰ মথুৰাৰ কাৰাগাৰলৈ ৰাম কৃষ্ণক আনি দিব পাৰিবা? পাৰিম মহাৰাজ, নিশ্চয় পাৰিম। অকুল, তুমিও আজি প্ৰজাশক্তিৰ বিপক্ষত, তুমিও আজি অত্যাচাৰী ৰজাৰ পক্ষত। সঁচা বসুদেৱ, তাৰ কাৰণ মই ভালদৰে জানো। ৰাজ শক্তিৰেই পৰাজয় হ'ব। যি পক্ষৰ পৰাজয়, অকুৰক সেই পক্ষ এৰিবলৈ অনুৰোধ নকৰিবা বসুদেৱ। মহাৰাজ, কালিলৈ প্ৰত্যুষতে মই গোকুললৈ যাত্ৰা আৰম্ভ কৰিম। উত্তম, নন্দ ৰাজুক নিমন্ত্ৰণ জনাই আহিবা। মই ধনুযজ্ঞ পাতিছো। ভাল মহাৰাজ। কালকেতু, মহারাজ পুনৰ বসুদেৱক বন্দী কৰি থোৱা। অ হৰিসকলক আদেশ দিবা, ইটো নতুন নতুন শাস্তি দি কংসৰ পৰাক্ৰম অনুভৱ কৰায়। এইবাৰ তোমাৰ অনুগ্ৰহৰ বাবে ধন্যবাদ জনাইছো ৰাজা, গ্ৰহণ কৰা। উত্তম, ময়ো চাম ভালদৰে এই অহংকাৰ কিমান দিন থাকে। মহাৰাজ কংসই আমাক ধনুযজ্ঞলৈ নিমন্ত্ৰণ কৰাৰ বাবে নিজকে গৌৰৱান্বিত অনুভৱ কৰিছে। মৰম কৰি ৰামকৃষ্ণক নিবলৈ কোৱাৰ বাবে পৰম আনন্দিত হৈছোঁ। কেৱল মুখেৰেই নিমন্ত্ৰণ নজনাই তোমাক পঠাই কাৰ্যত যি আন্তৰিকতা প্ৰকাশ কৰিছে তাৰ বাবে গৌৰৱান্বিত। কিন্তু তুমি জানাই নহয় অকুৰ, ৰামকৃষ্ণ যে ব্ৰজবাসীৰ জীৱন। এই ব্ৰজবাসীৰ বুকু সোধা কৰি ৰামকৃষ্ণক পঠাবলৈ মই অপাৰগ অকুৰ। ৰামকৃষ্ণৰ অবিহনে এক মুহূৰ্তও থাকিব নোৱাৰোঁ। সেই কথা মই ভালদৰে জানো মহাৰাজ। তথাপিও আপোনাক অনুৰোধ কৰিছোঁ, 2-4 দিনৰ বাবে হ'লেও ৰামকৃষ্ণক এৰি দিয়ক। নিষ্ঠুৰ কংসৰ আদেশ উলংঘা কৰা আৰু যাচি দিয়া মৰমক নেওচা দিয়া কি ভীষণ পৰিণাম ভাবি চাওক মহাৰাজ। জানো অকুৰ, সেই কথা মই ভালদৰেই জানো। মই কংসৰ কৰ্তলীয়া ৰজা। সেই বুলি কংসই কৰা এনে অসংগত অনুৰোধ আৰু সেই অনুৰোধ ৰক্ষা কৰিম বুলি ভবাটো সম্পূৰ্ণই ভুল। সেই ভুল কৰিব পৰা ক্ষমতা কংসৰ আছে মহাৰাজ। অপত্য স্নেহত আপোন পাহৰা হৈ নিজৰ লগতে আপোনাৰ মৰমৰ গোকুলৰ অনিষ্ট সাধন নকৰিব মহাৰাজ। কংসৰ কুপদৃষ্টিত পৰিলে কাৰো ৰক্ষা পাবৰ উপায় নাই। বৰং শনিদেৱতাৰ কুপদৃষ্টিত পৰিলেও ৰক্ষা পাব পৰা উপায় আছে। ৰামকৃষ্ণৰ অবিহনে যি ভীষণ সমস্যা হ'ব, তাতোতকৈ ভীষণ সমস্যাৰ কথা ভাবিবই নোৱাৰোঁ অকুৰ, ভাবিবই নোৱাৰোঁ। মই কেতিয়াও সন্মতি দিব নোৱাৰোঁ। মোৰ প্ৰাণৰ পুতাই শ্ৰীকৃষ্ণৰ অবিহনে মই এক মুহূৰ্তও জীয়াই থাকিব নোৱাৰোঁ। যেতিয়া পূবে ঢলফাট দিয়ে, যেতিয়া প্ৰভাতী সুৰত বিহগীসকলে গীত গাবলৈ ধৰে, তেতিয়া বাছাক মই শয্যাৰ পৰা তুলি দিওঁ। তাৰ পাছত যেতিয়া ককায়েক বলভদ্ৰৰ লগত বিবিধ ভংগীমাৰে নাচি নাচি গৰু গাইবিলাক
বৃন্দাবনলৈ খেদি লৈ যায় তেতিয়া যে সেই মনোহৰ দৃশ্য চাই মোৰ অলপো আমনি নালাগে ভালেখিনি পৰ লাগে কেৱল চায়েই থাকোঁ ভোক পিয়াহ সকলো পাহৰি যাওঁ কেনে সুখৰ জীৱন কেনে আনন্দৰ জীৱন সকলোৰে ভাগ্যত নঘটে দেৱী তাৰ পাছত যেতিয়া মোৰ বাচাহত দৃষ্টিশক্তিৰ অন্তৰ্ধান হৈ যায় তেতিয়া মোৰ সোণৰ সংসাৰ ভাগি যায় মোৰ নিচিনা মাতৃ হোৱা হ'লে বুজিলাহেঁতেন অক্ৰুৰ মই অলপো মিছা খোৱা নাই মই অলপো অতিৰঞ্জিত কৰা নাই কংসক ক'বা যশোদাই ৰামকৃষ্ণক এদিনৰ নিমিত্তে নহয় এক মুহূৰ্তৰ নিমিত্তেও এৰি নিদিয়ে নিষ্ঠুৰ কংসই জানো সেয়া পতি হ'ব তোমাৰ নিচিনা কুসুম কোমল হিয়াৰ বেদনা পুত্ৰ বৎসল নন্দৰাজৰ অপত্য পুত্ৰ স্নেহৰ কথা বৰ্জ্য কঠোৰ কংসৰ হিয়াই জানো উপলব্ধি কৰিব পাৰিব হৌ আছ আকৰ মোৰ অন্ধকাৰ গৃহ পোহৰাই ৰামকৃষ্ণ আহিব লাগিছে আজি দেখোন আচম্বিতে ওলালাহি ইমান দিনৰ মূৰত আমালৈ মনত পৰিল নহয়নে ঘিণ কৰি আমাৰ মৰমতে আহিছে যেতিয়া সহজতে যাবলৈ নিদিওঁ ৱাহ খুৰা কেইদিন থাকিবা মই থাকিবলৈ অহা নাই নহয় বাচাহত মই তোমালোকক লগতে লৈ যাবলৈ আহিছোঁ মথুৰাত ধনযজ্ঞ পাতিছে আৰু তাকেই চাবলৈ তোমালোকক কংসৰে মথুৰালৈ মোক লৈ যাবলৈ পঠাইছে এতিয়া তোমালোক ওলাবহে লাগে বাচা আজি দেখোন আমাৰ সৌভাগ্যৰ ওপৰতে সৌভাগ্য সামান্য গৰখীয়া ল'ৰা আমাৰ আজি ৰাজসভালৈ নিমন্ত্ৰণ এই সামান্য বেখেৰে মণি মাণিক্য খচিত ৰাজসভালৈ আমাক যাবলৈ দিবনে খুৰা আমি যে বৰ দুখীয়া খুৰা দিব বাচা নিশ্চয় দিব তোমালোক দুই যি ঐশ্বৰ্যৰে বিভূষিত সেই ঐশ্বৰ্য কংসৰ ৰাজসভাত নাই আৰু সেই সৌন্দৰ্য কুবেৰৰ অলংকাৰতো নাই বাচা আমি কেতিয়া যাম কোৱা পিতা আই তুমি দেখোন কান্দিছা আমাক পঠাবলৈ বেয়া পাইছা নহয়নে আই যদুমণি আই প্ৰাণৰ পুতলা মোৰ কি হবেনো তোক যাবলৈ দিওঁ ব্ৰজৰ জীৱন তই নহ'লে যে গোটেইখন অন্ধকাৰ হৈ যাব কোনে মোক আই বুলি মাতিব কোনে মোৰ হৃদয় জোৰাব গোকুলৰ গোপগোপিনীৰ কি অৱস্থা হ'ব কাক চাই মই সান্তনা লভিম বাচা মোৰ স্নেহময় প্ৰেমময় কৰুণাময় আই এইদৰে মোৰ স্নেহতে বুৰ গৈ গোটেই সংসাৰখন পাহৰি থাকিবানে যি স্নেহেৰে যি প্ৰেমেৰে যি কৰুণাৰে তোমাৰ ৰামকৃষ্ণক আনন্দ সাগৰত ডুবাই ৰাখিছা গোকুলৰ সকলো নৰ নাৰী গৰু গাই বিহকীকো তাৰ পৰা বঞ্চিত নকৰিবা মাতৃ স্নেহৰে মন ডাকিনি ধাৰা সকলোকে বিলাই দিয়া তেতিয়াহে তোমাৰ মাতৃত্ব নাৰীত্ব সাৰ্থক হ'ব ৰামকৃষ্ণৰ নিচিনা সন্তান তোমাৰ বহুতো আছে আমি আকৌ আহিম নহয় আমাৰ নিমিত্তে ভয়ৰ কাৰণ একো নাই অকুৰ খুৰা আৰু পিতাও যাব নহয় কোৱা পিতা যাবলৈ অনুমতি দিবানে গৰখীয়া ল'ৰা ৰাজসভাৰ দৰ্শন এনে সোণালী সুযোগ সদায় নিমিলিব সন্মতি দিয়ক মহাৰাজ সন্মতি দিয়ক মই সকলো কথা ভাবি চিন্তি ভীষণ সমস্যাত পৰিছোঁ কংসৰ আদেশ
উলংঘা কৰিব পৰা শক্তি মোৰ নাই। তথাপিতো ৰাম কৃষ্ণক বুকুত সাৱটি লৈ সৰ্বনাশী শক্তিৰ আগত থিয় হ'ব পৰা শক্তি মোৰ আছে। পুতলিহঁতৰ কাতৰ অনুৰোধ ইও ভাবি চাবলগীয়া। কংসৰাজৰ ৰাজসভাৰ পৰা যে ইহঁত সুকলমে উভতি আহিব, ইও মোৰ মনে নধৰে অকল, ইও মোৰ মনে নধৰে। সেইখিনিতেই ভুল মহাৰাজ, সেইখিনিতেই ভুল। সিমান দিনে সিমান কাষতে ৰাম কৃষ্ণক পায়ো তুমি চিনিব নোৱাৰিলা। বৰং বহুবাৰ বহু ক্ষেত্ৰত চিনি পাইছিলা যদিও বৰ্তমান পুত্ৰ স্নেহত মুগ্ধ হৈ সকলো পাহৰি পেলালা। তাৰ বাবে চিন্তা কৰিবলগীয়া একো নাই। পিতা, আমি নিৰাপদে উভতি আহিম নহয়। কংসৰাজে আমাক একো অনিষ্ট কৰিব নোৱাৰে। আমাক যাবলৈ দিয়া। কিহঁতেনো যা বুলি কওঁ বাচাহঁত, এই কথা ক'বলৈ মোৰ জিভা যে অপাৰগ। দিয়া আই, যাবলৈ অনুমতি দিয়া। যাবি বাছা, তহঁতৰ মনত দুখ নিদিওঁ। যাবৰ সময়ত শ্যামতনো তিয়াই দিম। নিৰ্মম কংস কুণ্কুতা বিশ্ব জগত জয় কৰি পুনৰ মাতৃবুকুলৈ উভতি আহিবি বাছাহঁত। তেন্তে কালিলৈ প্ৰত্যক্ষতেই যাত্ৰা আৰম্ভ কৰা হওক। তেনেই মোৰ ইচ্ছা মহাৰাজ। সেয়ে হ'লেহে আমি সময়মতে ধনুযজ্ঞ পামগৈ। ব'লা আমি যাত্ৰা আৰম্ভ কৰোঁ। বলক মহাৰাজ। পালো। ইমান দিনে যি বিচাৰি আছিলো তাকেই পালো। হে সৰ্বময় মহাপ্ৰভু, সিমান স্নেহ, সিমান কৰোণা তোমাৰ। হে প্ৰেমময়, হে স্নেহময়, হে কৰোণাময়, হে মোৰ সৰ্বশক্তিমান উপাস্য দেৱতা। মোৰ কোটি কোটি প্ৰণিপাত কৰিবা গ্ৰহণ প্ৰভু, কোটি কোটি প্ৰণিপাত কৰিবা গ্ৰহণ। যমুনাৰ পানীত আজি মোৰ কোটি জন্ম সাৰ্থক হ'ল। বিশ্বময়, আজি তোমাৰ বিশ্বৰূপ দেখি মোৰ নয়নৰ জ্যোতি সাৰ্থক হ'ল। ওপৰত তোমাৰ বিশ্ব বিমুখন মনুষ্য ৰূপ দেখি ভুল যাওঁ। পানীৰ তলতো পুনু সেই জ্যোতিময় ৰূপকেই দেখা পাওঁ। সিমানেই কৰোণা তোমাৰ। আজি মোৰ বহুদিনীয়া সন্দেহ ভঞ্জন হ'ল। হে ৰাম, হে কৃষ্ণ, হে
পূৰ্ণ ব্ৰহ্ম অৱতাৰ, হে মোৰ উপাস্য দেৱতা, আজি যি দয়া দৃষ্টি কৰি অসুৰৰ শিৰত কৃপা দৃষ্টি কৰিলা, যি প্ৰেম অমৃতৰ সুতত গোটেই জগত বোৱাই দিলা, তাৰ পৰা যেন কেতিয়াও বঞ্চিত নকৰা প্ৰভু। ভাই, অকুৰ খুৰাই এখন কি বলকিছে? পাৰলৈ সোনকালে উঠি অহা খুৰা, ৰথ চলোৱাহি। আকৌ খুৰা বুলি সন্মুখত কিয় মায়াৰ আৰ কাপোৰ পেলাব খুজিছা দয়াময়? সেইবাৰ আৰু এনে কথা হ'বলৈ নিদিওঁ। আজি তোমালোকক ভালদৰে চিনি পাইছো প্ৰভু। ক্ষমা কৰিবা প্ৰভু। দুবাৰ পানীৰ তলৰ পৰা উঠি সংশয় দৃষ্টিৰে চালো, সেইদৰে যেন অহৰ্নিশে অন্তৰে বাহিৰে তোমাকেই দেখা পাওঁ। সেইদৰে যেন অহৰ্নিশে অকুৰৰ শূন্য হৃদয়ত বিৰাজমান হৈ থকা প্ৰভু। আমি দেখোন ইয়াতে আছো খুৰা, পানীৰ তললৈ যোৱাই নাই। বাৰু তুমি আকৌ এবাৰ বুৰ দি চোৱাচোন, সঁচাকৈ আমি পানীৰ তলতে আছোনে? ক'ত মোৰ প্ৰাণৰ কৃষ্ণ? পানীৰ তলতো নোহোৱা হ'ল। ক'ত মোৰ প্ৰাণৰ দেৱতা? ক'ত মোৰ প্ৰাণৰ দেৱতা? তুমি কলৈ গলা প্ৰভু? সেই মহাপাপী অসুৰে তোমাক ধৰি ৰাখিব নোৱাৰিলো দয়াময়। সেই পাপ হৰিণৰ বা আৱশ্যকে কি? হে পুত গলিলা যমুনা। অকুৰ খুৰা, তুমি কৰা কি? আত্মহত্যা মহাপাপ, তুমি নাজানানে? মহাজ্ঞানী হৈ তুমি কিয় এই পাপ আচৰণ কৰিছা? কি কৃষ্ণক আপোন পাহৰা হৈ কাষলৈ মাতি চোৱা বাৰু। মাতিম, মোৰ প্ৰভুক নামাতি কাকনো মাতিম? হে প্ৰাণ কৃষ্ণ, দয়াৰ সাগৰ কৃষ্ণ, আকৌ এবাৰ আহি এই মূৰ্খমতী অসুৰৰ হৃদয়ত স্থিতি লোৱাহি প্ৰভু। তুমি যে মোৰ প্ৰাণৰো প্ৰাণ। সেই আহা মোৰ দয়াল কৃষ্ণ, সেই অধম ভক্তই তোমাক অতি কাতৰে অতি বিনয়ে কাষলৈ মাতিছে প্ৰভু। আকৌ প্ৰভু পাইছো প্ৰভু, আকৌ পাইছো প্ৰভু, তোমাক আকৌ পাইছো। সেইবাৰ আৰু এৰি দিয়াটো নাই প্ৰভু। এইবাৰ আৰু এৰি নিদিওঁ প্ৰভু। এইদৰে এই ঠাইতে জন্মে জন্মান্তৰে বহি থাকিম প্ৰভু। মোক আৰু একো নালাগে প্ৰভু, কেৱল তুমি থাকা আৰু মই থাকো। কেৱল তুমি থাকা আৰু মই থাকো প্ৰভু।
খুৰা চকু মেলি চোৱাচোন। নেমেলো, আকৌ চকু নেমেলো, আকৌ তুমি পলাব দয়াময়। আকৌ আকৌ অসুৰৰ ভাগ্য আকাশ নিমিষতে অন্ধকাৰ হৈ যাব। সেই দিব্য জ্যোতি, কি সুন্দৰ ৰূপ। নাচা নাচা বংশীধাৰী, মোহন বংশীটি বজাই লয় লাখে নাচি থকা প্ৰভু। সেই সুমধুৰ বংশীত ধ্বনি শুনি যমুনাই ৰাঙলী হৈ উজাই বৈছে। লাখে লাখে ফুল ফুলিছে, গোপচবোৰে থৰ লাগি চাই আছে। গোপ গোপিকাবিলাকে সেই সুন্দৰ বাঁহীৰ লয়লাসত থমকি থমকি নাচিব লাগিছে। অকল গোপ গোপিয়াই নহয় দয়াময়, গোটেই জগতে নাচিব লাগিছে। চন্দ্ৰ সূৰ্য গ্ৰহ তৰা সকলোৱে সেই নাচত যোগ দিছে। কি সুললিত বংশীধ্বনি। অক্ৰূৰ শুনি থাক, অক্ৰূৰ শুনি থাক, চাই থাক অক্ৰূৰ, চাই থাক। আজি তোৰ জীৱনৰ লক্ষ্য শেষ কৰিল অক্ৰূৰ। খুৰা 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 নাই, খুৰা নাই, ভতিজা নাই, মায়া নাই, মমতা নাই। কেৱল এই জগতত কেৱল তুমি আছা আৰু মই আছো। তুমি আছা আৰু মই আছো। উঠা খুৰা, তুমি আমাৰ পৰম বৈষ্ণৱ। তোমাৰ এই মুক্তিত নিস্পৃহ কাম গন্ধবিহীন ভক্তি অন্তৰত যোগমীয়া হওক। তোমাৰ অনুগ্ৰহত অকুৰ খুৰাই আজি দিব্য তত্ত্ব জ্ঞান লাভ কৰিলে ভাই। তাকেই আশীৰ্বাদ কৰিবা দয়াময়। মোক আৰু একো নালাগে। স্বৰ্গত মোৰ কামনা নাই, মুক্তিত মোৰ স্পৃহা নাই। একমাত্ৰ ভগৱত ভক্তিৰ অধিকাৰী হ'ব পাৰিলে এই অক্ৰূৰে কুবেৰৰ অলংকাৰক তুচ্ছ জ্ঞান কৰি পদদলিত কৰিব পাৰি প্ৰভু। সেই ভক্তি লাভ কৰিবলৈকে তুমি ক'ত যুগ যুগান্তৰে অনাহাৰে অনিদ্ৰ ৰ'দে বৰষুণে তপস্যা কৰিছিলা। হাবিয়ে বননিয়ে কতদিন ক'ত ঠাই পৰম বক্ষ্মক বিচাৰি ব্যাকুল হৈ লৰি ফুৰিছিলা। সেয়েহে তুমি আজি উচ্চতম স্তৰ লাভ কৰিব পাৰিছা। ভক্তৰ অধীন ভগৱন্ত আজিৰ পৰা তোমাৰ কাষত বন্দী। যেতিয়াই তুমি ধ্যানস্থ হৈ থাকিবা, তেতিয়াই উধাটো খাই তেওঁ তোমাৰ কাষলৈ আহিব। অক্ৰূৰ, আজি তই কি মহাৰত্ন লাভ কৰিলি অক্ৰূৰ। আজি তই কি মহাৰত্ন লাভ কৰিলি। জয় ধ্বনি দে জগত, এবাৰ এই অক্ৰূৰৰ বাবে জয় ধ্বনি দে। জয় অক্ৰূৰৰ জয়।
খুৰা এতিয়া ৰস চলোৱাহি ভালেইখিনি বেলি হ'ল আশীৰ্বাদ কৰিবা প্ৰভু অকুৰ আজি তোৰ সমান ভাগ্যৱান এই জগতত কোন আছে অক্ৰূৰ ব্ৰহ্মাণ্ডৰ গৰাকী ৰাম কৃষ্ণৰ ৰথৰ সাৰথী হা হা এই অক্ৰূৰ সমান ভাগ্যৱান আজি কোন আকৌ এবাৰ সেৱা কৰি লওঁ প্ৰভু আকৌ এবাৰ সেৱা কৰি লওঁ ভোগী ত্যাগী ধর্মী অধর্মী পাপী যত মানে আছে মথুরার মণ্ডলী করা হবে জয় ধ্বনি জয় রামকৃষ্ণর জয় জয় রামকৃষ্ণ জয় 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 রামকৃষ্ণর জয় জয় রামকৃষ্ণ জয় আহা আহা হে মথুরাবাসী যত মানে আছে মথুরার নিবাসী মথুরার দ্বাৰত আজি সমস্ত জগতৰ অধিপতি ৰাম কৃষ্ণ আহি উপস্থিত হৈছে আহা সকলো আহি ৰাম কৃষ্ণৰ চৰণত ঢলি পৰাহি প্রভু ভেদ নাই কেৱল মাথো প্ৰয়োজন আছে অশ্ৰু ভৰা নয়ন মৰম স্নেহ ভৰা আলিঙ্গন তোমাৰ তেনে কামনাতেই তুমি লাভ কৰিবা প্ৰভুৰ ৰময়া মৰম আহা আহা কোন আছা কাষলৈ আহা
পৰম সৌভাগ্য। ব'লা এবে আগবাঢ়ি হবে বাটে বাটে ভক্তি ঐক্য যাৰ জীৱা আছে হেঁপাহেৰে কৰিম গ্ৰহণ। হে মালিনী, অচিৰতে বাঞ্ছা পূৰ্ণ কৰিম তোমাৰ। যোৱা যোৱা খুৰা, দিয়াগৈ কংস মাতুলক আগমনী বাতৰি আমাৰ। দুয়ো ভাই যাওঁ লাহে লাহে মথুৰাৰ শোভা চাই চাই। দৈবকী, আমি ক'ত? কাৰাগাৰত, তীৰ্থস্থানত। সঁচা দেৱী, আজি আমাৰ ৰাজ কাৰেঙ বাঞ্ছনীয় হয়। এই কাৰাগাৰতে আমাৰ জাতিৰ জ্ঞাতিৰ মুক্তিৰ সাধনা। এই কাৰাগাৰতে নীৰৱ উপাসনা। এই কাৰাগাৰতে সেই মুক্তি ভগৱানৰ জন্ম। বসুদেৱ দৈবকীৰ সৌভাগ্যৰ অৰুণোদয়। দৈবকী, নাথ, এই কাৰাগাৰতেই আমাৰ কি আনন্দ। বসুদেৱ ভগ্নীপতি, অতি মধুৰ সম্বোধন কংস মহাৰাজ। আজি তোমালোকৰ মুক্তি। কাৰণ আজি মথুৰাত মহোৎসৱ। ৰাম কৃষ্ণ আহিছে। কি ৰাম কৃষ্ণ আহিছে? সঁচা দাদা? সঁচা সঁচা ভনী, ৰাম কৃষ্ণ আহিছে। কংসৰ প্ৰাণবৰ্ণী ৰাম কৃষ্ণ আহিছে। এই হেতু ৰাজবন্দীসকলৰ আজি মুক্তি। আমি যে সেই মুক্তিদান গ্ৰহণ কৰিবলৈ অসমৰ্থ। কিয়? বীৰাংগনা মই, বীৰ ভ্ৰাতা মোৰ বিশ্ব ধ্বংসকাৰী তুমি কংস। দৈবকী, বীৰ পুত্ৰ মোৰ বিশ্ব সৃষ্টিকাৰী শ্ৰীকৃষ্ণ। কৃষ্ণ জননীয়ে লোকৰ অনুগ্ৰহত পোৱা মুক্তি গ্ৰহণ নকৰে। বীৰ পুত্ৰই মোৰ নিজ হাতৰ বান্ধ খুলি দিবহি, তেতিয়াহে মোৰ মুক্তি। তাৰ এক মুহূৰ্তৰ আগেও নহয় দাদা। বসুদেৱ কংসৰ ভগিনী শ্ৰীকৃষ্ণৰ জননীৰ উপযুক্ত কথা। বসুদেৱ নৰকপুৰী কংসই মুক্তিৰ সোৱাদ কি বুজিব? আৰু সেই মুক্তি প্ৰদান কৰিব পৰা শক্তিয়ে বা তেওঁৰ ক'ত? আজীৱন ভুল কৰি আহিছা দাদা। সেই ভুল সংশোধন কৰিবলৈ আজিয়েই শেষ সোণালী সুযোগ। অহিত নিচিন্তি ৰাম কৃষ্ণক বুকুত সাৱটি লোৱা। কংসই নিজৰ কৰ্তব্য বুজি পায়। তথাপি যে বাৰে বাৰে ভুল কৰে, সেয়াহে আচৰিত কথা। ৰাম কৃষ্ণক হত্যা কৰিবলৈ যি গোপন ষড়যন্ত্ৰ কৰিছা, বন্ধুভাৱে মাতি আনি বিশ্বাসঘাতকতাৰ যি চূড়ান্ত অভিনয় পাতিছা, সেই কৃতকাৰ্যত কেতিয়াও কৃতকাৰ্য হ'ব নোৱাৰা কংস। বসুদেৱ সোণাৰজন
বন্ধুভাৱে কৈছো। বসুদেৱ, তোমাৰ এজন প্ৰধান ৰাজভক্ত প্ৰজাস্বৰূপে কৈছো। ৰাম কৃষ্ণক হত্যা কৰিব পৰা শক্তি তোমাৰ নাই। এই বসুদেৱ, এই পৃথিৱীত যদি সঁচাই ভগৱান আছে আৰু যদি তেওঁক কোনোবাই নমাই আনিছে, তেন্তে কংসই বসুদেৱ দৈৱকীয়ে নহয়, মথুৰাৰ সমস্ত প্ৰজাই নহয়। ভগৱান হিংসাপৰায়ণ নহয়, তেওঁ দয়ালু। এতিয়াও তেওঁ দয়া পাবলৈ সময় অতীত হৈ যোৱা নাই। দাদা, অনুতাপ কৰা, ন্যায় ধৰ্ম দয়াৰে দেশ শাসন কৰিবলৈ প্ৰতিশ্ৰুত হোৱা। কংসই কেতিয়াও ভুল নকৰে, আৰু কৰিলেও সেইবোৰৰ বিচাৰ কৰোতা কোনো নাই। ভয় প্ৰদৰ্শন কৰি চন্দ্ৰমূৰ্তিৰে অলপ সময় ৰাজ্য শাসন কৰিব পাৰিবা, কিন্তু চিৰকাল এনেভাৱে নচলিব কংস। যদি যুগমীয়াভাৱে ৰাজ্য শাসন কৰিবলৈ ইচ্ছা আছে, তেন্তে এতিয়াও তোমাৰো পৰিৱৰ্তন কৰা। উত্তম, মই আহিলো। দেখা যাব এই ঊৰ্ধ্বতলী কিমান দিন থাকে। ঘাটকৰ তপ্ত হানিত চৰিকাৰ আশ্বাদ ল'বলৈ সাজু থাকা বসুদেৱ। আনন্দ কৰা দৈৱকী, আনন্দ কৰা। ৰাম কৃষ্ণ আহিছে। আজি আমাৰ মুক্তি, আজি আমাৰ জাতিৰ মুক্তি অতি ওচৰত, আৰু তাৰ লগে লগে অধৰ্মী কংসৰ অন্তিম সময় চমু চাপি আহিছে। সোনকালে সেই দৈৱবাণী সাৰ্থকতা হ'ব। কংস যে মোৰ দাদা, শ্ৰীকৃষ্ণ যে মোৰ পুত্ৰ, মথুৰা যে আমাৰ দেশ, মথুৰাবাসী যে আমাৰ জাতি জ্ঞাতি ভাতৃ বন্ধু। তোমাৰ ভাতৃৰ পৰাজয়তে আজি দেশবাসীৰ জয় হ'ব ৰাজভগ্নী। আকৌ কিয় সেই ঘিন্নকা সম্বোধন স্বামী? ময়ো যে দেশ সেৱিকা, তোমাৰ নিচিনাকৈ দেশক ভাল পাবলৈ মোৰোতো অধিকাৰ আছে। নিশ্চয় নিশ্চয় আছে দেৱী। দেশবাসীৰ মুক্তিদাতা মাতৃ তুমি। অপমানিতা, লাঞ্ছিতা, পদদলিতা মথুৰাৰ জীৱন্ত প্ৰতিমূৰ্তি তুমি। আনন্দ কৰা দৈৱকী, আনন্দ কৰা। আজি আমাৰ মুক্তি, আজি মথুৰাবাসীৰ মুক্তি, আজি মথুৰাবাসীৰ জয়। অক্ৰূৰ অক্ৰূৰ অন্ধকাৰ কাৰাগৃহ পোহৰাই স্বৰ্গীয় আলোকেৰে কোনেই যুগল দেৱতা সন্মুখত হলাৰ বিভাগ। ৰাম কৃষ্ণ জগতৰ আৰাধ্য দেৱতা। পুত্ৰ বচা পুত্ৰ বচা পুত্ৰ বচা পুত্ৰ পুত্ৰ বচা পুত্ৰ বচা পুত্ৰ বচা পিতা বচা পুত্ৰ বচা পুত্ৰ কাংগাল ঠাকুৰৰ কন্যা
গোটেই জগতটো উপচি গ'ল পুত্ৰ চাই থাক অক্ৰোণ আজি তোৰ নয়ন সাৰ্থক কৰিল আজি তোৰ জীৱন সাৰ্থক কৰিল দেখুৱা তোমালোকৰ শক্তিৰ পৰীক্ষা জানু আৰু মুষ্টি খুব সাৱধানে যুদ্ধ কৰিবা ৰাম কৃষ্ণ যাতে সুস্থ শৰীৰে ৰাজসভা নাপায় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবি এটা কথা মনত ৰাখিবি ৰাম কৃষ্ণ কিন্তু সাধাৰণ বালক নহয় যদিহে যুদ্ধত জয়লাভ কৰিব পাৰ তেন্তে অজস্ৰ স্বৰ্ণ মুদ্ৰাৰ পুৰস্কাৰ বুজিছ জয় রাম কৃষ্ণৰ জয় সমগ্ৰ মথুৰাবাসী সমস্ত যাদৱ আৰু যত মানে অকৃতজ্ঞ প্ৰজা ৰাজদ্ৰোহী কুকুৰৰ দল সকলোৱে আজি সমস্বৰে কৰে তান জয় ৰাম কৃষ্ণৰ জয় হওয়া বাতে খাতে বিদ্ৰোহৰ দল যতে ততে কংসৰাজৰ দুৰ্নাম সিংহৰ লগত কৰে ইয়ালে ধেমালি আৰু কিমান দিন এই শক্তি এই তেজ তহঁতৰ কালকেতু থাকোতে জীৱিত কংসৰাজে নকৰে ভাৱনা যাদৱৰ উপাস্য দেৱতা নুহে ব্ৰহ্মা নুহে বিষ্ণু নুহে মহেশ্বৰ একমাত্ৰ কংসৰাজ মথুৰাৰ জাগ্ৰত উপাস্য দেৱতা ৰাম কৃষ্ণ দুগ্ধ পুষ্য বালক যুগল লাগে আজি তহঁতৰ
কেঁচা তেজ, কেঁচা মাংস, টুকুৰা টুকুৰ। মথুরাত আজি আনন্দৰ দিন। সুন্দৰ রামকৃষ্ণ ক'ত? হৰগৰ দেৱতাৰ দৰে দুজন মূৰ্তি, কিমান সুন্দৰ। হে হৰগৰ দেৱতা, তোমালোকে পুৰোহিত হৈ কৰিবানে মোৰ যজ্ঞৰ আহুতি? হে মাতুল, ৰামকৃষ্ণ আহিছে, প্ৰাণ ভৰি কৰা লিংগ। হে ৰাজন, সৰল ভক্তি ঐক্য জীয়াৰ নিবান, নিবেদিছো দুইজনকে ৰাজ চৰণত তোমাৰ, নিঘিনাই কৰিবা গ্ৰহণ। ৰাম কৃষ্ণ ইমান সুন্দৰ, হু হৰিৰে সৰগৰ পৰা নামি অহা দেৱতা দুজন। দেৱতাৰ পৰা হে দেৱ, কৰিবনে আপোনালোকে মোৰ যজ্ঞৰ পুৰোহিত? মুগ্ধ হলা কিয় হত্তুৰ ৰূপত? কি মাধুৰী দেখা পালা অকুৰ মুখত? নহয় নহয় যশোদানন্দন, দৈৱকী নন্দন, মূৰ্খ নকৰি পলাম। চাৰিওফালে ৰামকৃষ্ণ,
এই রামকৃষ্ণ জয় রামকৃষ্ণ, জয় নন্দনলাল শ্রীকৃষ্ণ, জয় নন্দনলাল শ্রীকৃষ্ণ।